morning, students. As we discussed in the previous class about acceleration, ত্বৰণৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। ত্বৰণ কিমান প্ৰকাৰ থাকে, ত্বৰণ কেতিয়া নিগেটিভ হয়, ত্বৰণ কেতিয়া পজিটিভ হয়, ত্বৰণ মন্থনৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিছিলোঁ। এতিয়া আজি আমি আলোচনা কৰিম এটা বিশেষ টপিক, যাৰ বিষয়ে তোমালোকে 9 আৰু ক্লাছ 10ত কিছু সম্যক ধাৰণা গোটাইছা, যদি ইয়াত আমি তাৰ বিষয়ে সবিশেষভাৱে আলোচনা কৰিম। And today's topic is the graphical representation, তাৰ মানে লেখ বুলি যাক অসমীয়াত কোৱা হয়। লেখৰ দ্বাৰা আমি কেনেকৈ দুটা টাৰ্মছ প্ৰদৰ্শন কৰিব পাৰোঁ, ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, তাৰ বিষয়ে আমি আজি অধ্যয়ন কৰিম। So today's topic will be graphical representation or graph. অসমীয়াত যাক কয় তোমাৰ লেখ। এটা যিকোনো এটা বস্তু, পদাৰ্থ বিজ্ঞানৰ তোমাৰ যিকোনো এটা বস্তুক বা যিকোনো এটা তোমাৰ টাৰ্মছক, যিকোনো এটা তোমাৰ তথ্যক আমি লেখৰ দ্বাৰা খুব ভালকৈ বা অতি সহজতে প্ৰকাশ কৰিব পাৰোঁ। লেখ ব্যৱহাৰ কৰাৰ এইটোৱেই হ'ল আটাইতকৈ ডাঙৰ এডভান্টেজ, যে তাক আমি উত্থাপন কৰিবলৈ কি হয়, বহুত ইজি হয়, মানে বহুত সহজ হয়। এতিয়া তোমালোকৰ যিটো চেপ্টাৰ বৰ্তমান আমি পঢ়ি আছোঁ, মোচন ইন এ ষ্ট্ৰেইট লাইন, সমতুল্য গতিৰ এই চেপ্টাৰটোত তোমালোকে ইতিমধ্যে দূৰত্ব, ত্বৰণ, সৰণ, গতিবেগ, দ্ৰুতি আদিৰ বিষয়ে তোমালোকে ইতিমধ্যে এটা সম্যক ধাৰণা তোমালোকৰ হৈছে বুলি মই ভাবোঁ। আৰু এইবোৰৰ বিষয়ে তুমি আগতেও পঢ়ি আহিছা, আৰু আমি ইয়াতো যথেষ্ট বিস্তৃতভাৱে তাৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া যদি আমি লেখৰ বিষয়ে পঢ়িবলৈ যাওঁ, এতিয়া লেখটোনো কেনেকৈ তুমি ইয়াত প্ৰয়োগ কৰিবা। এতিয়া লেখৰ বিষয়ে পঢ়িবলৈ যাওঁতে তুমি জানিব লাগিব, দ্য ফাৰ্ষ্ট থিং ইজ পজিশ্যন টাইম গ্ৰাফ, অৱস্থান আৰু সময়ৰ লেখ। That will be written as position time graph. Position time graph. The position time graph তোমাৰ actually হয় কি? Position time graph তুমি কি বুজাব পাৰা? Position time graph আমি ইয়াকে বুজাম যে আমি এডাল লেখৰ কি লওঁ, we take a graphical system, য'ত তোমাৰ দুটা অক্ষ থাকিব, x axis আৰু তোমাৰ y axis। y axis তুমি তাৰ যিটো অৱস্থান তাক প্ৰদৰ্শন কৰিবা, আৰু x axis য'ত হ'ব তোমাৰ তাত তুমি সময়ক কি কৰিবা, প্ৰদৰ্শন কৰিবা। বা যদি আমি এনেকৈ কওঁ যে সাপোজ মই এনেকৈ তোমাৰ দুডাল এক্সিছ লওঁ, if I take two axes like that, suppose this is x axis and this is y axis, this is your x axis and this is your y axis। এতিয়া x axis জেনেৰেলি আমি তোমাৰ কি প্ৰদৰ্শন কৰোঁ, x axis আমি সাধাৰণতে টাইম বা সময় আমি ইয়াক প্ৰদৰ্শন কৰোঁ, ৰিপ্ৰেজেণ্ট কৰোঁ, টাইমক তুমি ইয়াত আমি ৰিপ্ৰেজেণ্ট কৰোঁ। আকৌ তোমাৰ y axis আমি জেনেৰেলি কি দেখাওঁ, ইন y axis ইন জেনাৰেল আমি ইয়াৰ কোনো এটা বস্তুৰ অৱস্থান x y z তোমাৰ তুমি যি বুলি ধৰা তেনেকৈ তাক তোমাৰ প্ৰকাশ কৰা হয়। এতিয়া এইটো হ'ব তোমাৰ এটা পজিশ্যন টাইম গ্ৰাফৰ উদাহৰণ। তুমি দুডাল এক্সিছ ল'ব লাগে, x axis আৰু তোমাৰ y axis। এক্সত তুমি যদি টাইমক ৰিপ্ৰেজেণ্ট কৰা, তেনেহ'লে তুমি ৱাইত কি ৰিপ্ৰেজেণ্ট কৰিবা, পজিশ্যনত ৰিপ্ৰেজেণ্ট কৰিবা। আৰু এই গোটেই যিটো তোমাৰ প্ৰণালী, এই গোটেই প্ৰণালীক তোমাৰ কি বুলি ক'ব, পজিশ্যন টাইম গ্ৰাফ, আৰু অসমীয়াত ক'ব তোমাৰ অৱস্থান আৰু সময়ৰ লেখ চিত্ৰ। এতিয়া অৱস্থান আৰু সময়ৰ লেখ চিত্ৰ বুলি ক'বলৈ গ'লে কেইবা প্ৰকাৰৰ তুমি অৱস্থান সময়ৰ লেখ চিত্ৰ পাবা। তাৰে ভিতৰত তোমাৰ যেনেকৈ ধৰা তোমাৰ ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ, যাক আমি ক'ম তোমাৰ সৰণ আৰু সময়ৰ লেখ চিত্ৰ। তাৰপিছত তুমি কি পাব পাৰা, ভেলচিটি টাইম গ্ৰাফ, যাক আমি ক'ব পাৰোঁ গতিবেগ আৰু সময়ৰ লেখ চিত্ৰ। এতিয়া এইকেইটা বস্তু আমি তোমাৰ পাব পাৰোঁ, সৰণ সময়ৰ লেখ চিত্ৰ, ডিছপ্লেচমেণ্ট টাইম গ্ৰাফ, গতিবেগ আৰু সময়ৰ লেখ চিত্ৰ, ভেলচিটি টাইম গ্ৰাফ। এইকেইটা হ'ল তোমাৰ পজিশ্যন টাইম গ্ৰাফ বা তোমাৰ অৱস্থান সময়ৰ লেখ চিত্ৰৰ এটা প্ৰকাৰ। এতিয়া পজিশ্যন টাইম গ্ৰাফ বুলি কওঁতে তুমি দুইটাই বুজিবা।
অৱস্থান আৰু সময়ৰ লেখ বুলি ক'লে তুমি দুটাই বুজিবা। এক নম্বৰত তুমি বুজিবা হৰণ আৰু সময়ৰ লেখ চিত্ৰ, লগতে তুমি কি বুজি পাবা যে তোমাৰ গতিবেগ আৰু সময়ৰ লেখ চিত্ৰ। এতিয়া যদি আমি তোমাৰ হৰণ আৰু সময়ৰ লেখ চিত্ৰ কেনেকৈ প্ৰকাশ কৰা হয় বা তাৰ ভিতৰত কেনেকৈ বস্তুবিলাক আমি উত্থাপন কৰোঁ তাৰ বিষয়ে যদি আমি আলোচনা কৰোঁ, চ' আমি বৰ্ডত দেখিবলৈ পাম। যদি মই লিখি লওঁ যে তোমাৰ ইন পজিশ্যন টাইম গ্ৰাফ, প্ৰথমতে আমি ডিছকাছ কৰোঁ এক নম্বৰ তোমাৰ পজিশ্যন টাইম গ্ৰাফ। পজিশ্যন টাইম গ্ৰাফ, এটা পজিশ্যন টাইম গ্ৰাফ, sorry, this will be your displacement time graph. ডিসপ্লেসমেন্ট টাইম গ্ৰাফ, অসমীয়াত ক'ব তোমাৰ হৰণ আৰু সময়ৰ লেখ চিত্ৰ। এতিয়া ইয়াত তোমাৰ কি হ'ব, যদি মই ধৰি লওঁ যে এডাল তোমাৰ এক্স এক্সিস, এডাল হ'ল তোমাৰ ওয়াই এক্সিস। এতিয়া ইয়াত তোমাৰ মই কি দেখুৱাইছো, এডাল অক্ষত মই কি প্ৰকাশ কৰিছো, টাইম প্ৰকাশ কৰিছো বা তোমাৰ সময় প্ৰকাশ কৰিছো। আৰু এইডাল তোমাৰ যেডাল এক্সিস থাকিব যাক আমি ওয়াই বুলি ধৰিছো, ইয়াত তুমি কি বুজাবা, ডিসপ্লেসমেন্ট। ডিসপ্লেসমেন্ট ধৰা হ'ল তোমাৰ এক্স। এতিয়া তুমি দেখিবলৈ পাইছা যে ইয়াত তোমাৰ এডাল অক্ষত তোমাৰ কি বুজাইছে, সময় বুজাইছে বা আমি সময় দেখুৱাইছো। আৰু এডাল অক্ষত আমি তোমাৰ কি দেখাইছো, ডিসপ্লেসমেন্ট দেখাইছো বা তোমাৰ ত্বৰণ দেখাইছো। এতিয়া এই যিটো সিস্টেম, এই সিস্টেমটো তোমাৰ বা এই যিটো প্ৰণালী, ইয়াক তোমাৰ কি বুলি ক'ব, হৰণ আৰু সময়ৰ লেখ চিত্ৰ বুলি ক'ব। এতিয়া যদি তোমাৰ হৰণ আৰু সময়ৰ লেখ চিত্ৰত যদি তুমি এটা ৰিজাল্ট এনেকুৱা পোৱা যে যদি ইয়াত তোমাৰ এডাল চিধা লাইন হয়, ষ্ট্ৰেইট লাইন, যদি ইয়াৰ তোমাৰ যিটো ৰিজাল্ট হয় সেইডাল তোমাৰ ঠিক তেনেকুৱা হয়, এডাল তোমাৰ ষ্ট্ৰেইট লাইন তোমাক যদি বুজায়, তেনেহ'লে তুমি কি বুজাবা যে তোমাৰ সাপোজ ইয়াত তোমাৰ t is equal to 0, t1, t2, t3, t4 এনেকৈ তোমাৰ টাইম কি হৈছে, বাঢ়ি গৈছে। দ্যাট মিন্স t0 পৰা আৰম্ভ কৰি t1, t2, t3, t4 এনেকৈ সময় আগবাঢ়ি গৈ আছে। যেতিয়া তোমাৰ সময় আগবাঢ়ি গৈ আছে, তুমি দেখিলা যে ধৰা হ'ল তোমাৰ এইটো x1, x2, ইফালে তোমাৰ যিমান সিফালে গৈ থাকিব x3। এটা ইয়াত তুমি এটা বিশেষ বস্তু লক্ষ্য কৰিব লাগিব যে ইয়াত যদিও তোমাৰ সময় বাঢ়ি গৈ আছে, টাইমটো বাঢ়ি গৈ আছে, টাইম ইজ ইনক্ৰিজিং, বাট এইফালে তুমি যদি চোৱা ডিসপ্লেসমেন্ট বুলি কি আছে, একেই আছে। ডিসপ্লেসমেন্ট বাঢ়িছে জানো, ইজ ডিসপ্লেসমেন্ট ইজ ইনক্ৰিজিং, নো। তাৰমানে তুমি কি গম পালা যে ডিসপ্লেসমেন্ট ইজ নট ইনক্ৰিজিং। তাৰমানে ডিসপ্লেসমেন্ট তোমাৰ t0 যিমান আছিলে t1 সিমানেই আছে, t2 তোমাৰ সিমানেই আছে, t3 তোমাৰ সিমানেই আছে, একেই নিচিনাকে তোমাৰ t4 পাওঁতে তোমাৰ ডিসপ্লেসমেন্ট কি আছে, সমান আছে। তাৰমানে উই আৰ এচিউৰ, আমি গম পালো যে তোমাৰ সময় সাপেক্ষে কি হৈছে, ইয়াৰ ডিসপ্লেসমেন্টটো সলনি হোৱা নাই বা সময় সাপেক্ষে হৰণৰ কোনো পৰিৱৰ্তন হোৱা নাই। এতিয়া যদি হৰণৰ পৰিৱৰ্তন নহয়, তেনেহ'লে তুমি কি গম পালা, ডিসপ্লেসমেন্ট ইজ ইয়াৰ কনস্ট্যান্ট। এটা ডিসপ্লেসমেন্ট কনস্ট্যান্ট মানে কি, তোমাৰ ধৰা হ'ল মই যদি ইয়াত থিয় হৈ আছো, ডিসপ্লেসমেন্ট কনস্ট্যান্ট মানে কি, তোমাৰ ডিসপ্লেসমেন্ট তোমাৰ হোৱাই নাই, ডিসপ্লেসমেন্ট তোমাৰ এটা গতিত গৈ আছে। তেনেহ'লে তুমি কি বুজিবা যে ইন দিস কেস body is at rest position, body is at rest position, body is at what position, body is at rest position। তুমি কেনেকৈ গম পালা যে এই ধৰণৰ ডায়াগ্ৰাম যদি তুমি বনোৱা লেখ চিত্ৰখনত তোমাৰ ৰিজাল্ট যদি এডাল ষ্ট্ৰেইট লাইন হয়, তেনেহ'লে তুমি গম পাবা যে তোমাৰ উপৰোক্ত তোমাৰ যিটো বস্তু আছে, যিটো তোমাৰ বডি আছিলে, বডি তোমাৰ কিহত আছে, ৰেষ্ট পজিশ্যনত আছে। আৰু তোমাৰ ৰেষ্ট পজিশ্যনত থাকিলে কি হ'ব, তাৰ ভেলোচিটি কি হ'ব, ভেলোচিটি উইল বি 0। ভেলোচিটি 0 হ'বই, কাৰণ ডিসপ্লেসমেন্টেই হোৱা নাই। ভেলোচিটি হ'বলে কি হ'ব লাগিব, তোমাৰ ডিসপ্লেসমেন্ট হ'ব লাগিব। আমি জানো যে তোমাৰ ডিসপ্লেসমেন্টক তুমি যদি সময়ৰে হৰণ কৰা, তেতিয়া আমি তোমাৰ ৰিজাল্ট কি পাওঁ, ভেলোচিটি পাওঁ বা তোমাৰ গতিবেগ পাওঁ। এটা ইয়াত ঠিক এনেকৈ হ'ব যে এক নম্বৰ কথাটো যদি হ'ল তোমাৰ, ইউ কেন ৰাইট দিছ ইজ নম্বৰ 1 সিচুৱেশ্যন। যদি তোমাৰ লেখত তুমি এনেকৈ দেখাই, যদি এনেকুৱা এটা তুমি লেখা পোৱা, ৰিজাল্ট পোৱা তোমাৰ গ্ৰাফিকেল চিষ্টেমত, তেতিয়া তুমি কি গম পাবা যে বডি ইজ এট
ৰেষ্ট পজিশ্যন তোমাৰ তাৰমানে বডিটো কি হৈ আছে লৰচৰ কৰা নাই বা তোমাৰ তাৰ হৰণৰ পৰিৱৰ্তন হোৱা নাই যদি আমি 2 নম্বৰ কথালৈ আহোঁ যদি মই ঠিক এনেকুৱা এটা গ্ৰাফ লওঁ suppose this is another situation this is one more situation this is number 2 situation suppose this is your y axis and this is your x axis এটা আগতে ধৰাৰ নিচিনাকৈ তুমি ইয়াত কি ধৰিছা টাইম ধৰিছা t আৰু ইয়াত তুমি কি ধৰিছা displacement suppose displacement is your x and this is your t is equal to t0 this is t1 this is t2 this is t3 ঠিক তেনেদৰে x1 x2 x এনেকৈ তোমাৰ গৈ আছে এটা যদি তোমাৰ এইখন গ্ৰাফৰ ৰিজাল্ট যদি এনেকৈ পোৱা if the result of this graph is a straight line from the origin ঠিক আছে এটা ইয়াত তুমি কি বুজি পাবা যে ইয়াতো তোমাৰ straight line কিন্তু ই তোমাৰ গ্ৰাফৰ অৰিজিনৰ মাজে গৈছে নেকি নাই যোৱা কিন্তু ইয়াতো তোমাৰ এটা straight line ডিফাৰেন্সটো কি হৈছে তোমাৰ এই ৰিজাল্ট তোমাৰ straight line আছে এই তোমাৰ straight line কিহৰ মাজে গৈছে গ্ৰাফখনৰ তোমাৰ অৰিজিনৰ মাজে গৈছে যত তোমাৰ ভ্যালু কিমান আছে 0 যদি তোমাৰ এডাল সিধা ৰেখা এটা straight line তোমাৰ অৰিজিনৰ মাজে যায় তেনেহলে তুমি কি বুজিবা that the body is in this case body is in uniform motion body is in uniform motion মানে কি তোমাৰ সুষম বেগ যদি তোমাৰ এনে ধৰণৰ তোমাৰ এটা লেখ চিত্ৰ আহে বা এনেকুৱা ধৰণৰ তোমাৰ যদি এটা তোমাৰ ৰিপ্ৰেজেন্টেশন আহে বা এটা তোমাৰ যদি সিধা লাইন মূল বিন্দুৰ মাজে পাৰ হৈ যায় বা অৰিজিনৰ মাজে পাৰ হৈ যায় তেনেহলে তুমি কি বুজিবা যে এই ক্ষেত্ৰত তোমাৰ কি হ'ব বডি ইজ ইন ইউনিফৰ্ম মোশন তাৰমানে বস্তুটো কি কৰিছে সুষম বেগত আছে সুষমভাৱে কি কৰিছে গতি কৰিছে বুজি পাইছা নহয় suppose x1 displacement তোমাৰ কোড গল তোমাৰ t1 টাইমত গল ঠিক একেন্স লাগে তোমাৰ কি হ'ল x2 কিমান গল t2 গল ঠিক একেন্স x3 তোমাৰ কিমান যাব x3 তোমাৰ কিমান t3 কিমান যাব x3 যাব তাৰ মানে তুমি কি বুজি পাইছা যে এইটো যেটো তোমাৰ গ্যাপস 0 ৰ পৰা t1 ৰ পৰা t1 ৰ পৰা t0 ৰ পৰা t1 লৈ আৰু t0 ৰ পৰা x1 লৈ ইয়াৰ তোমাৰ ডেপথ কিমান আছে তোমাৰ সমান আছে that means সমান সময়ত কি কৰিছে সমান ডিসপ্লেসমেন্ট ডিসপ্লেসমেন্ট কি হৈছে সলনি হৈছে সময়ৰ লগত বাট কেনেকৈ সলনি হৈছে সুষমভাৱে সলনি হৈছে বুজি পাইছা নহয় এই যে তোমাৰ ডিসপ্লেসমেন্ট এই ডিসপ্লেসমেন্টটো তোমাৰ সময়ৰ লগত কি হৈছে সুষমভাৱে সলনি হৈছে গতিকে তুমি ইয়াত কি গতি পাবা এতিয়া ইউনিফৰ্ম মোশন পাবা বা তোমাৰ সুষম বেগ তুমি লাভ কৰিবা বা সুষম বেগত তোমাৰ বস্তুটো গতি কৰিব বেগ বুলি কেনেকৈ গম পালা বিকজ আমি জানো যে তোমাৰ ডিসপ্লেসমেন্ট আৰু টাইম গ্ৰাফে হৰণ আৰু সময়ৰ গ্ৰাফে আমাক কিহৰ বিষয়ে কয় the displacement time graph আমাক কি কয় গতিৰ বিষয়ে ইনফৰমেশন দিয়ে বা তুমি displacement time গ্ৰাফৰ পৰা কি ৰিজাল্ট পাব পৰা displacement time গ্ৰাফৰ পৰা তুমি গতি লাভ কৰিব পৰা that means তুমি লিখি লব পৰা the displacement time graph displacement time graph give us information about the motion about the velocity অসমত লিখি লব পৰা যে তোমাৰ হৰণ আৰু সময়ৰ যিখন লেখ চিত্ৰ থাকিব হৰণ আৰু সময়ৰ লেখ চিত্ৰৰ পৰা আমি গতিৰ বিষয়ে ধাৰণা পাব পাৰো বা হৰণ লিখি দিও ভালকে হৰণ আৰু সময়ৰ লেখ চিত্ৰৰ পৰা আমি গতি পাওঁ বা আমি গতি লাভ কৰো বুজি পাইছো নহয় যে from displacement time graph what we gain the velocity বা একদম সিম্পল ধৰি ললে হল যে তোমাৰ displacement time গ্ৰাফৰ পৰা আমি তাৰ ৰিজাল্ট কি পাওঁ গতি পাওঁ velocity যদি এটা তোমাৰ সিধা হল ৰেখা থাকে এটা স্ট্ৰেইট লাইন থাকে স্ট্ৰেইট লাইন তোমাৰ কি হ'ব লাগিব অৰিজিনৰ মাজে যোৱা নাই যদি তোমাৰ স্ট্ৰেইট লাইন তোমাৰ অৰিজিনৰ মাজে তোমাৰ নাযায় তেনেহলে তোমাৰ কি গম পাবা যে বডি ইজ এট
ৰেষ্ট পজিশ্যন য'ত তোমাৰ ভেলোচিটি 0 আছে আৰু যদি তোমাৰ সৰল ৰেখাডাল ষ্ট্ৰেইট লাইনডাল কি হয় গ্ৰাফখনৰ তোমাৰ অৰিজিনৰ মাজেৰে গতি কৰে তেতিয়াহ'লে তাত তোমাৰ কি হ'ব দ্য বডি ইজ ইন ইউনিফৰ্ম মোশ্যন আৰু ভেলোচিটি তোমাৰ কি হ'ব ভেলোচিটি ইজ কনষ্টেণ্ট ইয়াত ভেলোচিটি তোমাৰ কি হ'ব ভেলোচিটি উইল বি কনষ্টেণ্ট ভেলোচিটি তোমাৰ কি হৈছে কনষ্টেণ্টলি ইনক্ৰিজিং হৈ আছে বুজি পাইছা নহয় বা তুমি লিখিব পাৰা ভেলোচিটি ইজ কনষ্টেণ্ট ইন দিছ কেছ ইউনিফৰ্ম মোশ্যন তোমাৰ কি হয় জেনেৰেলি সুষম বেগত তোমাৰ কি হয় যে গতিটো কি হয় কনষ্টেণ্ট হয় বুজি পাইছা নহয় ভেলোচিটি ইজ কনষ্টেণ্টলি কি হৈছে তোমাৰ ইনক্ৰিজিং velocity is constantly increasing decreasing কিবা এটা হ'ব পাৰে বাট velocity is constant হ'ব পাৰে ইয়াৰ এতিয়া আহো আমি তোমাৰ নেক্সট পাৰ্ট হল তোমাৰ ইন দ্য নেক্সট সিচুৱেচন ইউনিফৰ্ম হ'ল নেক্সট আমি যদি ধৰি ডিসকাস কৰো এবাউট নন ইউনিফৰ্ম যেটো তোমাৰ বিষম গতি বুলি কয় বিষম গতিৰ ক্ষেত্ৰত তুমি দুই ধৰণৰ লেক্সেট পাবা যদি মই ধৰি লওঁ ইফ আই কনসিডাৰ this is one diagram this is one diagram and this is one more diagram this is one more diagram now in this case মই আগতে কৈছো যে তোমাৰ বিষম গতিৰ ক্ষেত্ৰত আমি তোমাৰ দুই ধৰণৰ লেগ চিত্ৰ পাব পাৰো তুমি যদি ধৰি লোৱা this is time and this is your position यार तुम्हारा position x y z की बात हो ठीक है क्या निश्चय के this is also what position displacement धोरी लो this is displacement ठीक है क्या निश्चय के तुम्हारा a2 होगा तुम्हारा displacement x and this is time t ঠিক আছে নহয় একে নিচিনা কথা তোমাৰ এটা ইয়াত তোমাৰ কি হ'ব তুমি গম পালা যে তোমাৰ যদিহে বস্তুটো তোমাৰ কিহত থাকে ৰেষ্ট পজিশনত থাকে তুমি এনে ধৰণৰ গ্ৰাফ লাভ কৰিবা আৰু যদিহে তোমাৰ বস্তুটো কি কয় তোমাৰ সুষম বেগত গতি কৰি থাকে তেনেহ'লে তুমি কেনেকুৱা গ্ৰাফ লাভ কৰিবা এনে ধৰণৰ গ্ৰাফ লাভ কৰিবা এটা যদি বস্তুটো তোমাৰ কি হয় যে বিষম গতিত গতি কৰি থাকে তেনেহ'লে তুমি কি পাবা এনে ধৰণৰ গ্ৰাফ তুমি পাব পৰা বা তোমাৰ এনেকুৱা ধৰণৰ গ্ৰাফ তুমি পাব পৰা বুজি পাইছা নহয় যদি তুমি ধৰিবা this is t0 t1 t2 t3 ইফালে তোমাৰ x1 ইফালে x2 এনেকৈ তোমাৰ গৈ থাকিব t0 t1 t2 x1 x2 এটা ইয়াত তুমি যদি লক্ষ্য কৰা ইয়াত তোমাৰ লক্ষ্য কৰিলে কি হ'ব যে ইয়াত তোমাৰ ভেলোচিটি ইনক্ৰিজিং উইথ টাইম গতিবেগ কি হৈছে সময়ৰ লগত গতিবেগ তোমাৰ বাঢ়িছে তুমি লিখিব পাৰা ভেলোচিটি ইজ ইনক্ৰিজিং উইথ ৰেসপেক্ট টু টাইম হয় নহয় ভেলোচিটি ইজ ইনক্ৰিজিং উইথ ৰেসপেক্ট টু টাইম আৰু ইয়াত তোমাৰ কি হৈছে ইয়াত ভেলোচিটি কি হৈছে তোমাৰ ভেলোচিটি ইজ ডিক্ৰিজিং with respect to time বুজি পাইছা নহয় ইহতৰ মাজৰ পাৰ্থক্যটো যে বিষম গতিত তোমাৰ কি হ'ব দুটা কাম হ'ব তোমাৰ আইদাৰ ভেলোচিটি কি হ'ব তোমাৰ সময়ৰ লগত কি হ'ব বাঢ়ি যাব ভেলোচিটি increases with respect to time and velocity decreases with respect to time ইয়াত কি বুলি ক'ব তোমাৰ body is in non-uniform motion remember তোমালোকে ইয়াৰ মাজৰ যে পাৰ্থক্যটো গম পাইছা যে যেতিয়া বডি তোমাৰ কি আছিল ইউনিফৰ্ম মোশন বা তোমাৰ সুষম বেগত আছিল তুমি এডাল কি পাইছিলা ষ্ট্ৰেইট লাইন পাইছিলা যেটা তোমাৰ অৰিজিনৰ মাজৰ পাৰ হৈ গৈছিল কিন্তু ইয়াত তেনেকুৱা হৈছে নেকি নাই হোৱা ইয়াত তোমাৰ কি হৈছে ইউ ক্যান ফাইন্ড এ কার্ভ লাইন ইয়াত তুমি ইউ ক্যান ফাইন্ড এ কার্ভ লাইন তাৰ মানে ইয়াত তোমাৰ কি হৈছে x1 তোমাৰ বাঢ়িলে দিস ইজ x1 t1 টাইমত t1 টাইমত তোমাৰ x1 বাঢ়িছে আকৌ তোমাৰ কি হ'ল t2 টাইমত কি বাঢ়িলে তোমাৰ x2 বাঢ়িলে এটা এই ইহতৰ ভেলোচিটি ইনক্ৰিজ হোৱাৰ যেটো তোমাৰ ডিফাৰেন্স বা ইন্টাৰভেল এটা তোমাৰ কি হৈছে সুষম নহয় আমাৰ তোমাৰ কি হৈছে সমান সময়ত তোমাৰ সমান তোমাৰ হৰণৰ পৰিৱৰ্তন হোৱা নাই ঠিক ইয়াতে তোমাৰ কি হৈছে
ইয়াতো সেই তোমাৰ একেই কথাই হৈছে হয় নহয় সমান সমান সময়ৰ অন্তৰালত সমান সমান তোমাৰ সৰণৰ পৰিৱৰ্তন হোৱা নাই সেইকাৰণে আমি তোমাৰ কি গম পাম যে ইহঁত কি আছে যদি তোমাক এনেকুৱা ধৰণৰ গ্ৰাফ তোমাৰ আহে বা এনেকুৱা ধৰণৰ তোমাৰ কাৰ্ভ লাইন বক্ৰ ৰেখা তোমাৰ আহে তেনেহ'লে তুমি কি গম পাবা যে তোমাৰ বস্তুটো কিহত আছে বডি ইজ ইন নন ইউনিফৰ্ম মোশন I think thing has been clear to you ঠিক আছে যদিহে তোমাৰ বডিটো কিহত থাকে ৰেষ্ট পজিশনত থাকে বা য'ত তোমাৰ তাৰ ভেলোচিটি 0 হয় তেতিয়াহ'লে তুমি তাত কি লিখিবা তাত কি গম পাবা তুমি you will find a straight line পাবা তুমি যেন তোমাৰ একদম সিধাকে যাব আৰু বোলে তোমাৰ এডাল ৰেখা তোমাৰ কি হৈছে straight line কিন্তু ই তোমাৰ কি হৈছে অৰিজিনৰ মাজেৰে গৈছে তেতিয়া তুমি কি গম পাবা যে বডি ইজ ইন ইউনিফৰ্ম মোশন মানে খুব সময় লগত গতি কৰি আছে আৰু ইয়াত তোমাৰ কি হৈছে ভেলোচিটি ইনক্ৰিজ হৈছে উইথ ৰেসপেক্ট টু টাইম কিন্তু কি হৈছে তোমাৰ এই ভেলোচিটি বঢ়াৰ তোমাৰ যেটো ইন্টাৰভেল ভেলোচিটি তোমাৰ কি হৈছে সমান সমান সময়ত তোমাৰ সমান সমান ধৰণৰ তোমাৰ পৰিৱৰ্তন হোৱা নাই বা ইয়াত তোমাৰ সুষমভাৱে কি হোৱা নাই ভেলোচিটি বাঢ়ি যোৱা নাই আৰু ইয়াত তোমাৰ কি হৈছে ইয়াত ভেলোচিটি কমিছে বাট ইট ইজ নট ইউনিফৰ্মলি তোমাৰ কি হোৱা নাই সলনি হোৱা নাই গতিকে এই ক্ষেত্ৰত আমি কি বুলি কম যে বডি ইজ ইন নন ইউনিফৰ্ম মোশন একেটা হ'ল তোমাৰ পজিশন টাইম গ্ৰাফৰ যেটো প্ৰথম বুলি আমি ক'ব পাৰো যে তোমাৰ সৰল সময় গ্ৰাফৰ ইয়াৰ তোমাক এনেকে আমি কি কৰো ৰিপ্ৰেজেন্ট কৰিব পাৰো তোমালোকে ডায়াগ্ৰাম কেইটা চাই গম পাব লাগিব যে তোমাৰ এটো কেনেকা থাকিব whether body is moving uniformly whether body is moving non uniformly বস্তুটো তোমাৰ সুষম বেগত গৈ আছে নে তোমাৰ বিষম বেগত গৈ আছে বা নে বস্তু তোমাৰ ৰৈ আছে এইটা গ্ৰাফ চাই তোমালোকে এটা আইডিয়া কৰিব পাৰা এটা ইয়াৰ পিছত তোমালোকৰ আহিব তা অতিশয় গুৰুত্বপূৰ্ণ বস্তু দ্যাট ইজ কল্ড স্লোপ তালৈ যোৱাৰ আগতে মই কি মছি দিছো এটা স্লোপ তোমাৰ কি হয় হোৱাট ইজ স্লোপ স্লোপ বুলি ক'লে তুমি কি বুজিবা স্লোপ হ'ল তোমাৰ স্লোপ that means your slope of graph slope ঠিক আছে এটা in this case যদি মই ধৰি লওঁ suppose I am taking here the first part ধৰা হ'ল তোমাৰ এইটো বস্তু এটা ইয়াত মই ধৰিছো this is ই তোমাৰ কি বুজাইছে টাইম t বুজাইছে and ই তোমাৰ কি বুজাইছে displacement ধৰা তোমাৰ x এটা তুমি ধৰি লোৱা this is t0 suppose this is t1 this is t2 this is t3 x1 x2 এনেকৈ তোমাৰ বাঢ়ি গৈ আছে এটা স্লোপ বুলি ক'লে তুমি কেনেকৈ উলিয়াবা what is the slope যদি মই ধৰি লওঁ বোলে বডি ইজ এট ৰেষ্ট পজিশন তাৰ মানে বডিটো কি হৈ আছে ৰেষ্ট পজিশন আছে তাৰ মানে তাৰ ভেলোচিটি কি হৈছে 0 হৈ আছে এনেহলে আমি কি পাইছিলো যে you will find a straight line যদিহে তোমাৰ বস্তুটোৱে গতি কৰি নাথাকে বা যদিহে তোমাৰ কি হয় যে বস্তুটোৰ ভেলোচিটি 0 বা যদি তোমাৰ বস্তুটো তোমাৰ ৰেষ্ট অৱস্থাত আছে ইন ৰেষ্ট পজিশন আছে এনেহলে তুমি কি লাভ কৰিবা you will find this type of straight line this is x1 this is x2 এটা স্লোপ বুলি ক'লে জেনাৰেলি স্লোপ means যদি মই লিখো তুমি কি বুজিব লাগিব that slope is generally ইয়াত তোমাৰ কি কৰো যদি মই এইটো বিন্দুত in this point এডাল কি বনাও টেনজেন্ট বনাও কি বনাও তোমাৰ মই টেনজেন্ট বনাও এটা যদি মই এইটো বিন্দুত তোমাৰ এডাল টেনজেন্ট বনাও তেনেহলে টেনজেন্টডাল আৰু তোমাৰ এই আগৰ যেডাল তোমাৰ ৰেখা আছিল লাইন আছিল তাৰ মাজৰ এংগল কি হ'ব তোমাৰ 0 হ'ব that means থিটা will be কি হ'ব তোমাৰ 0 থিটা 0 হ'ব না নাই কাৰ মাজৰ এংগলৰ কথা কৈছো মই অলৰেডি তোমাৰ এডাল লাইন আগৰ পৰাই আছে জিডাল লাইনে তোমাক বুজাইছে যে তোমাৰ বস্তুটো কিহত আছে এট ৰেষ্ট পজিশনত আছে এতিয়া যদি মই তাত এডাল টেনজেন্ট বনাও এনেকৈ এই টেনজেন্টডাল মই বনালে এই টেনজেন্টডাল আৰু তোমাৰ আগৰ থকা যেডাল তোমাৰ লাইন তাৰ মাজৰ এংগল কি হ'ব এডাল তুমি ধৰি লোৱা লাইনডাল যিয়ে তোমাক বুজাইছিলে যে তোমাৰ বস্তুটো কিহত আছে ইউনিফৰ্ম 0 আছে তোমাৰ এট ৰেষ্ট পজিশন তাৰ লগত তুমি এডাল কি বনাইছা টেনজেন্ট বনাইছা টেনজেন্টৰ আৰু তোমাৰ লাইনডালৰ মাজৰ এংগল কি হ'ব তোমাৰ 0 হ'ব that means থিটা কি হ'ব তোমাৰ 0 এটা স্লোপ বুলি ক'লে আমি কি কৰো একচুয়ালি স্লোপ ইজ আ tangential drawn it is a tangent drawn at any particular point
এটা তোমাৰ ইয়াত থিটা 0 হলে কি হ'ব tan থিটা যদি মই লং কি হ'ব তোমাৰ tan থিটা ইজ অলসো ইকুয়াল টু tan 0 হ'ব নহয় বা tan থিটা তোমাৰ কি হ'ব 0 হ'ব বুজি পাইছা নহয় এটা tan থিটা 0 মানে কি তোমাৰ there is no velocity ইয়াত তোমাৰ velocity নাথাকিবই কিয় velocity নাথাকিব because ইয়াত তোমাৰ কি হৈছে তোমাৰ ডিসপ্লেসমেন্টই হোৱা নাই ডিসপ্লেসমেন্ট কি তোমাৰ ডিসপ্লেসমেন্ট তোমাৰ সলনি হৈছে নেকি ডিসপ্লেসমেন্ট সলনি হোৱা তোমাৰ নাই ডিসপ্লেসমেন্ট সলনি নোহোৱাৰ কাৰণে তোমাৰ ইয়াত তোমাৰ থিটা কিমান আছে 0 আহিছে that is called slope slope is the actually আমি টেনজেন্ট like slope বুলি বুজাও এটা যদি মই নেক্সট এটা সিচুৱেচন লও if I take a next situation যদি মই ধৰি লম বোলে এটা বডি কিহত গতি কৰি আছে ইউনিফৰ্ম মোশন বেক গতি কৰি আছে এ বডি ইজ মুভিং ইন ইউনিফৰ্ম মোশন এটা ইউনিফৰ্ম মোশনৰ ক্ষেত্ৰত তুমি কি পাইছিলা ইউনিফৰ্ম মোশনৰ ক্ষেত্ৰত আমি তোমাৰ এটা স্ট্ৰেট লাইন পাইছিলো যেটা ৰেখা তোমাৰ কি হয় মূল বিন্দুৰ মাজে বা তোমাৰ অৰিজিনৰ মাজে তোমাৰ পাৰ হৈ যায় নাও এতিয়া যদি তুমি ধৰি লোৱা suppose this is time this is your t and this is your suppose displacement tomorrow x suppose this is t0 this is your t1 t2 t3 against like x1 x2 x3 এটা ইয়াত তোমাৰ কি হল তুমি কেনেকৈ গম পালা যে তোমাৰ এটা গ্ৰাফে তোমাক কি বুজাইছে যে এনেকুৱা এটা বস্তুৰ বিষয়ে বুজাইছে যে তোমাৰ যেটো বস্তু একচুয়ালি ইউনিফৰ্ম মোশন বা সুষম বেগত তোমাৰ গতি কৰি আছে কেনেকৈ তুমি গম পালা বিকজ এইডাল ৰেখা তোমাৰ কি হৈছে একদম গ্ৰাফ কোনৰ তোমাৰ অৰিজিনৰ মাজে তোমাৰ পাৰ হৈ গৈছে এটা ইয়াত তুমি যদি উলিয়াব লাগে ইয়াত যদি তুমি টেনজেন্ট উলিয়াব লাগে কেনেকৈ উলিয়াবা if you consider remember this point is t0 x1 সময়ত x1 ডিসপ্লেসমেন্ট যাবলৈ কিমান লাগিলে তোমাৰ t1 সময় লাগিলে x2 ডিসপ্লেসমেন্ট যাবলৈ কিমান সময় লাগিলে তোমাৰ t2 সময় লাগিলে গতিকে ইয়াত তুমি কি গম পাইছা যে ইহত তোমাৰ ডেফিনেটলি সুষম বেগত গতি কৰি আছে এই ক্ষেত্ৰত যদি আমি উলিয়াবলৈ যাওঁ যদি মই ধৰি লওঁ এইটো বিন্দু যদি মই টেনজেন্ট বনাও অকমান ভালকৈ চালি হল যদি মই এইটো বিন্দু দাল কি বনাও টেনজেন্ট বনাও এটা ইয়াত যদি মই টেনজেন্ট বনাও তোমাৰ কি হ'ব এই দাল তোমাৰ এটা টেনজেন্ট থাকিব এই টেনজেন্টটো তোমাৰ কি কৰিব সাপোজ এটা এংগল মাৰো তোমাৰ থিটা আকৌ ঠিক তেনেকৈ ইয়াত তুমি এটা টেনজেন্ট বনোৱা ইয়াতো বনোৱা এটো বিন্দু দাল টেনজেন্ট বনোৱা ইয়াতো এংগল কি হ'ব তোমাৰ থিটা হ'ব এনেকৈ তুমি এইডাল ৰেখাৰ ওপৰত যিমান তুমি টেনজেন্ট বনাই যাবা এংগল কি হ'ব তোমাৰ এংগল উইল ৰিমেইন সেম তাৰমানে এংগল উইল বি এ কনস্ট্যান্ট ওয়ান দ্যাট মিন্স তোমাৰ কি হ'ব যদি এটো বিন্দুত তুমি এংগল এটা টেনজেন্ট বনোৱা এনেকৈ এংগল কিমান হ'ব তোমাৰ থিটা হ'ব ঠিক একেনেছ থাকে তুমি যদি এইটো বিন্দুত দাল টেনজেন্ট বনোৱা এংগল কি হ'ব তোমাৰ থিটাই হ'ব ইয়াতো যদি তুমি বনোৱা টেনজেন্ট এংগল কিমান হ'ব তোমাৰ থিটাই হ'ব তাৰ মানে তুমি যিমানে এংগল লবনোৱা কিয় ইয়াত তোমাৰ কি হ'ব থিটা উইল বি কনস্ট্যান্ট তাৰ মানে মই কি লিখিব পাৰো এতিয়া ইয়াত ইন দিস কেস থিটা উইল বি কনস্ট্যান্ট যদি তোমাৰ থিটা কনস্ট্যান্ট হয় তোমাৰ কি হ'ব tan থিটা ইজ কনস্ট্যান্ট ৰিমেম্বাৰ ইয়াত কোনো থিটা 0 আছিল ইয়াত তোমাৰ থিটা কি আছিল 0 আছিল in this case theta is 0 but in this case theta is constant যেটা তোমাৰ theta is constant তোমাৰ কি হ'ব tan theta will also be constant এটা যদি তুমি tan theta is constant এটা তুমি কি উলিয়াব পাৰা ইয়াৰ পৰা তুমি যদি ধৰিবা this is a triangle suppose this is the set triangle এটা ইয়াত তুমি যদি এইটো ট্ৰায়াঙ্গলৰ পৰা তুমি tan উলিয়াবলৈ যোৱা তেতিয়া তোমাৰ কি হ'ব tan theta is equal to তোমাৰ ইয়াৰ পৰা কি হ'ব perpendicular upon base হ'ব নহয় perpendicular upon base that means তুমি perpendicular কিমান হ'ব বাৰু x2 - 0 আকৌ base তোমাৰ কি হ'ল t2 - 0 হ'ব নহয় t2 - 0 that means তুমি ultimately গৈ কি পাবা x2 by তুমি কি পাবা t2 পাবা where x is the displacement and t is the time এটা displacement by time displacement তুমি টাইমে ডিভাইড কৰিলে শেষত গৈ তুমি অপোজ কি পাবা তুমি velocity পাবা কেনেকৈ বুজি পাইছা নহয় এতিয়া কেনেকৈ উলিয়াব লাগে ঠিকে আছে ইয়াত যদি এই যিকোনো বিন্দুত তুমি যদি থিটা টেনজেন্ট বনোৱা তেতিয়া তোমাৰ টেনজেন্ট থিটা কিমান হ'ব তোমাৰ 0 হ'ব বাট ইয়াত তোমাৰ থিটা 0 নহয় ইয়াত থিটা তোমাৰ কি হ'ব থিটা কনস্ট্যান্ট হৈ যাব নো ম্যাটাৰ তুমি টেনজেন্টডাল ক'ত বনোৱা তুমি যদি ইয়াত টেনজেন্ট বনোৱা ইয়াৰ এংগল কিমান হ'ব থিটাই হ'ব
যদি তুমি ইয়াতো টেনজেন্ট বনোৱা ইয়াতো এংগল কিমান হ'ব তোমাৰ থিটাই হ'ব এনেকৈ তুমি যিমান থিটা বনাই যোৱা টেনজেন্ট বনাই যোৱা সিমান তোমাৰ কি হৈ গৈ থাকিব থিটাই হৈ গৈ থাকিব তাৰ মানে থিটা উইল বি ইয়োৰ কনষ্টেন্ট দ্যাট মিন্স tan থিটা উইল বি কনষ্টেন্ট এণ্ড tan থিটা কেনেকৈ উলিয়াব লাগে যদি মই ধৰি লওঁ দিছ এ ট্ৰায়াংগল এই ট্ৰায়াংগলটোৰ ওপৰত তুমি tan থিটা কেনেকৈ উলিয়াবা পাৰপেণ্ডিকুলাৰ আপন বেছ পাৰপেণ্ডিকুলাৰ কিমান হ'ব তোমাৰ দিছ ইজ পাৰপেণ্ডিকুলাৰ x2 - 0 x2 - 0 তোমাৰ কি হ'ব পাৰপেণ্ডিকুলাৰ তাৰ পিছত বেছ কি হ'ব তোমাৰ t2 - 0 শেষত গৈ মই তোমাৰ কি বলো x2/t2 ঠিক এনে ধৰণে আমি কি উলিয়াম হৰণ আৰু সময়ৰ লেগ চিত্ৰৰ পৰা গতিবেগ উলিয়াম বা তোমাৰ ভেলোচিটি উলিয়াম দিস ইজ ফৰ হোৱাট দিস ইজ ফৰ এ বডি দ্যাট ইজ ইন ইউনিফৰ্ম মোশন যদিহে তোমাৰ বস্তুটো সুষম বেগত গতি কৰি আছে আৰু তোমাৰ যদিহে বস্তুটো তোমাৰ কিহত আছে ৰেষ্টত আছে এট ৰেষ্ট পজিশ্যন য'ত তোমাৰ ভেলোচিটি 0 তেনেহ'লে তুমি এনেকৈ উলিয়াব লাগিব ধৰিব পাৰিছা নহয় যদি আমি যাওঁ তোমাৰ এটা লাষ্ট পজিশ্যন যেটো তোমাৰ আছিলে নন ইউনিফৰ্ম মোশন if a body is moving in non uniform motion যদি তোমাৰ এটা বস্তুৱে নন ইউনিফৰ্ম মোশন তোমাৰ গতি কৰি আছে বা তোমাৰ বিসম বেগত গতি কৰি আছে যদি মই ধৰি লওঁ these are the graph systems again same case it is a very important তোমাৰ concept ঠিক আছে যদি মই ধৰি লওঁ for non uniform body or for a non body in non uniform motion that is your time it is a time and this is your displacement বা তোমাৰ হৰণ য'ত আমি x ৰে বুজাম this is displacement x this is t0 this is your t0 drop one if I don't want to we have to make it a little longer suppose I am making it here I am just going to show you can I get tomar yak ami about 10 theta uliam that means slope uliam tomar time displacement x এতিয়া যদি মই ধৰি লওঁ this is তোমাৰ t0 মূল বিন্দু বা তোমাৰ origin these are t1 these are t2 these are t3 x1 x2 এনেকৈ গৈ থাকিব x1 x2 t1 t2 এনেকৈ তোমাৰ গৈ থাকিব এতিয়া আমি কি পাইছো তোমাৰ ডিসপ্লেসমেন্ট তোমাৰ কেনেকৈ হয় এনেকৈ বুজাই it is a curve বক্ৰৰেখা it is a curved line it is also a curved line ইয়াত তোমাৰ কি পাইছো যে তোমাৰ ভেলোচিটি কি হৈছে ইনক্ৰিজ হৈছে তোমাৰ ভেলোচিটি বাঢ়িছে ইয়াত তোমাৰ ভেলোচিটি কি হৈছে কম হৈছে ইয়াত তুমি টেনজেন্ট কেনেকৈ বনাবা ইয়াত তুমি একে কথা তোমাৰ you have to make tangent here ইয়াত টেনজেন্ট বনাব লাগিব যদি ইয়াত টেনজেন্ট বনোৱা কি হ'ব তোমাৰ it's a straight line this is the theta suppose this is theta 1 আকৌ তুমি এটো বিন্দু টেনজেন্ট বনাব লাগে যে কি হ'ব তোমাৰ this will be the theta 1 হ'ব নহয় this is tangent and this is going to be theta 2 বলে নহয় এটো বিন্দু বনাব লাগে এটো কেনেকৈ হ'ব তোমাৰ like that means তোমাৰ this will be ইয়াত যদি আমি বনোৱা এটা theta 1 কেনেকৈ নহ'ব অকমান সৰু হ'ব এনেকৈ হ'ব নহয় this is theta 2 আৰু যদি এটো বিন্দু বনোৱা in this point this will be theta 2 theta 3 বুজি পাইছা নহয় আমি এনেকৈ তোমাৰ কি বনাইছো তোমাৰ টেনজেন্ট বনাই গৈছো যদি ইয়াত তুমি টেনজেন্ট বনোৱা in this point suppose এটো বিন্দুত মই টেনজেন্ট বনালো তোমাৰ কি হ'ল theta 1 হ'ল যদি মই এটো বিন্দুত বনাবলৈ যাওঁ টেনজেন্ট কি হ'ব তোমাৰ suppose theta 2 আৰু ইয়াত তুমি বনাবলৈ গ'লা suppose এটো বিন্দুত ইয়াত তোমাৰ কি হ'ল theta 3 এতিয়া তুমি কি লক্ষ্য কৰিছা যে theta 1 is কি তোমাৰ less than theta 2 is less than theta 3 হয় নহয় theta 1 to কি হ'ব তোমাৰ theta 2 কৈ সৰু হ'ব theta 2 তোমাৰ কি হ'ব theta 3 কৈ তোমাৰ সৰু হ'ব তাৰ মানে তোমাৰ কি হৈছে tan theta is increasing হয় নহয় theta is increasing মানে কি তোমাৰ velocity is increasing বুজি পাইছা নহয় ইয়াত তোমাৰ theta is increasing মানে কি তোমাৰ tan theta is increasing tan theta কি বুজাব ইয়াত তোমাৰ tan theta কি বুজাব slope of tan theta আমাক কি বুজাব velocity বুজাব এইখন গ্ৰাফৰ যেন তোমাৰ স্লোপ থাকিব তোমাৰ tan theta থাকিব তোমাৰ tan theta মানে কি বুজিবা স্লোপ
tan থিটা মানে কি বুজি পায় ইয়াত তোমাৰ ভেলোচিটি বিকজ ডিসপ্লেসমেন্ট টাইম গ্ৰাফে আমাৰ সদায় কিহৰ বিষয়ে কয় ভেলোচিটিৰ বিষয়ে কয় এতিয়া যদি তোমাৰ থিটা বাঢ়ি গৈ আছে মানে কি বাঢ়ি গৈ আছে তোমাৰ tan থিটা ইনক্ৰিজ হৈ থকা মানে কি তোমাৰ ভেলোচিটি বাঢ়ি গৈ আছে ইয়াত তোমাৰ ভেলোচিটি কি হৈ গৈছে বাঢ়ি গৈ আছে এটা যদি মই ইয়ালে আহো তুমি ইয়াত এটা tangent বনোৱা suppose this is a tangent in this point this is going to be theta 1 মুলে তুমি নহয় তুমি ইনটো বনোৱা ইয়াত তোমাৰ tangent কি হ'ব এনেকে ওলাই আহিব নাহে হয়নে this tangent will come out and suppose this is your theta 2 মুলে নহয় মই এইটো পইণ্টত বনাও ঠিক এডাল তোমাৰ কি ওলাই আহিব আহিব না নাহে that means এডাল তোমাৰ কি হ'ব theta 3 মই ক'ত tangent আছে গম পাইছা নহয় হয়নে যদি মই তোমাৰ এইটো বিন্দুত tangent বনাও suppose ই তোমাৰ theta 1 প্ৰডিউস কৰিলে এইটো বিন্দুত মই tangent তোমাৰ theta 2 প্ৰডিউস কৰিলে কিন্তু তোমাৰ কি হ'ল -theta 2 এইটো বিন্দুত মই তোমাৰ tangent বনালো ইয়াত তোমাৰ কি হ'ল theta 3 this is theta 3 তাৰমানে -theta 3 তুমি ইয়াত কি গম পালা যে ইয়াত তোমাৰ কি হৈছে theta 1 is greater than theta 2 is greater than theta 3 তাৰমানে ইয়াত যেনেকৈ তোমাৰ tan theta বাঢ়ি গৈ আছিল তাৰমানে ভেলোচিটি বাঢ়ি গৈ আছে কিন্তু ইয়াত তোমাৰ কি হৈ আছে tan theta decreasing তাৰমানে velocity is also decreasing গতিবেগ তোমাৰ লাহে লাহে কি হৈছে কমি গৈ আছে যিমানে তোমাৰ tan theta বাঢ়ি যাব সিমানে তোমাৰ কি হ'ব velocity বাঢ়ি যাব যিমানে তোমাৰ tan theta কমি আহিব সিমানে তোমাৰ স্লোপ কি হ'ব তোমাৰ তাৰমানে velocity তোমাৰ কমি আহিব কিন্তু ইয়াত দেখিছা ইয়াত velocity কেনেকৈ কমিছে বিষমভাৱে কমিছে ইয়াত তোমাৰ velocity কেনেকৈ কমিছে বিষমভাৱে কমিছে গতিকে এনেকৈ আমি তুমি ইয়াৰ পৰা কি উলিয়াব পাৰো স্লোপ উলিয়াব পাৰো এয়া হ'ল তোমাৰ বিষমগতিৰ ক্ষেত্ৰত মই ভাবো তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে বহুত দৰকাৰী বস্তু তোমাৰ যে গ্ৰাফৰ দ্বাৰা কেনেকৈ আমি পজিশন টাইম গ্ৰাফ আমি কেনেকৈ প্ৰদৰ্শন কৰিব পাৰো আৰু তোমালোকে গম পালা যে পজিশন টাইম গ্ৰাফত আমি জানালে কি ইউজ কৰো তোমাৰ বিভিন্ন ধৰণৰ থাকে পজিশন টাইম গ্ৰাফ যেনেকৈ তোমাৰ ডিসপ্লেসমেন্ট টাইম গ্ৰাফ যাক তোমাৰ কি বুলি ক'ব হৰ্ন সময় গ্ৰাফ বুলি ক'ব বা তোমাৰ ভেলোচিটি টাইম গ্ৰাফ আমি ইয়াতে নেক্সট ক্লাছত ভেলোচিটি টাইম গ্ৰাফৰ বিষয়ে পঢ়িম তাক তোমাৰ গতি আৰু তোমাৰ সময়ৰ ডেক্সিটো বুলি ক'ব একেটা বস্তু ঘৰত প্ৰেক্টিছ কৰিবা কিবা ডাউট থাকিলে ইনবক্স কৰিবা নেক্সট ক্লাছত মই আকৌ বুজাই দিম যদি তোমাৰ দৰকাৰ হয় ফৰ টুডে থ্যাংক ইউ